নগাঁও ২ নং মূলাপট্টিত চাঞ্চল্যকৰ হত্যাকাণ্ড ২ যুৱকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ এখন বেকাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো বেকাৰীখনত কৰ্মৰত ২জন যুৱকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ ইতিমধ্যে ঘটনাৰ সংক্ৰান্তত এজন লোকক আটক কৰিছে আৰক্ষীয়ে উত্তম দাস আৰু অভিজিত সাহা নামৰ ২জন কৰ্মচাৰীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে বকুল পাল নামৰ লোকজনৰ বেকাৰীত সংঘটিত হৈছে এই ঘটনাটো বেলনামাৰীৰে কোবাই হত্যা কৰাৰ সন্দেহ দুয়োকে ঘটনাটোত কোনে সংঘটিত কৰিছে সেয়া প্ৰকৃততে জানিব পৰা হোৱা নাই যদিও ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ইন্দ্ৰমোহন পাল নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে জনোৱা অনুসৰি ইতিমধ্যে ফৰেনচিক বিভাগৰ খবৰ দিয়া হৈছে এতিয়া পৰৱৰ্তী সময়তে প্ৰশাসনৰ তদন্ততে সমগ্ৰ ঘটনা পোহৰলৈ আহিব নিউজ ডেস্ক ৰিপোৰ্ট অসম ক্ৰান্তি নিউজ ভাবিছোঁ যি মানে ঘটনা সংঘটিত কৰিছে বুলি হৈছে ইন্দ্ৰ কুমাৰ পল তেখেতক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আমি কুৱেশ্যনিং কৰি আছোঁ আৰু এতিয়া আমাৰ ক্ৰাইম চিনটো প্ৰিজাৰ্ভ কৰা হৈছে ফৰ প্ৰপাৰ ইনভেষ্টিগেশ্যন ফৰেনচিক টিম আমি মাতি পঠাইছোঁ আৰু আমাৰ যি ক্ৰাইম চিন এক্সপাৰ্ট টিম আছে ফ্ৰম CID সেয়া মাতি পঠাইছোঁ টিমগৰাকী এতিয়াতো প্ৰিলিমিনাৰী ষ্টেজত আছে ইনভেষ্টিগেশ্যন চলি আছে গতিকে আমি পৰৱৰ্তী পৰ্যায়ত কৰিব নাই CCTV আমি এতিয়ালৈকে পোৱা নাই আৰু চাই আছোঁ এক্সামিনেশ্যন কৰি আছোঁ এতিয়া পৰ্যন্ত আমি 3জনে আছে বুলি গম পাইছোঁ এজন ইন্দ্ৰমোহন পল যিজন আছে ছাছপেক্টেড একিউজ তেওঁক কৰায়ত্ব কৰা হৈছে ইতিমধ্যে এতিয়া কুৱেশ্যনিঙৰ কাৰণে লৈ যোৱা হৈছে বাকী আমি ক্ৰাইম চিনটো এতিয়া এক্সামিন কৰি আছোঁ চিয়ক যিহেতু ক্ৰাইম চিনটো প্ৰিজাৰ্ভ কৰি থোৱা আছে আমি এক্সপাৰ্ট টিম নহ'লেকে আমি ক্ৰাইম চিনৰ ভিতৰত নোসোমাওঁ আমি বাহিৰৰ পৰা যিখিনি এনালাইচিছ কৰিব পৰা আছে এক্সামিন কৰিবলগীয়া আছে কৰি আছোঁ চোৱাতে দেখিছে 2জন হেৰি হৈ আছে স্পট মানে হেৰি পৰি আছে তেখেতে তাৰপিছত হাজবেণ্ডক মাতিছে হাজবেণ্ডক আহি পেলাই দেখিছে 2জন মৃত্যু দেখিছে মৃত্যু মানে আৰু পৰি থকা দেখিছে তেনেকুৱাতে আহিছে তেখেতক হেৰি কৰিলে লগে লগে থানালৈ জনাইছে এইখিনিয়ে কথা মোৰ তেখেতে সেইজন আছে তেখেতক এতিয়া পুলিচে লৈ গৈছে ইন্দ্ৰমোহন পাল ৰাতি কি হৈছে আমি নাজানো 3জন তেখেতে ভিতৰতে আছিল ভিতৰত থকাৰ পিছতে ৰাতিপুৱা আমি দেখিছোঁ আৰু এইটো বস্তু পুৰাটো কৰিব পাৰে সিহঁতে 3জন আছিল গৌৰী বেকাৰী মূলাপট্টি হয়